নমস্কাৰ, স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। জাষ্ট গা ধুই আহিছোঁ। বাথৰুমত মোবাইল লৈ যোৱা স্বভাৱ কাৰ কাৰ আছে বাৰু? বহুতে ভিডিঅ' দেখিছে চাগে, বাথৰুমত মোবাইল লৈ গ'লে আপোনাৰ বুধ গ্ৰহ বেয়া হয়। মই নাজানো কিমান সত্য কিমান অসত্য, কিন্তু ময়ো লৈ যাওঁ বাথৰুমত মোবাইল। তো তাত মই ফেচবুক নে ইনষ্টাগ্ৰাম প'ষ্ট এটা পালোঁ যে হলিউড চেলিব্ৰিটিৰ কথা দিয়া আছে। অমুক হলিউড চেলিব্ৰিটিৰ চাইল্ডহুড, মানে সিহঁতৰ শৈশৱকাল কেনেকুৱা আছিলে, বহুত বেয়া আছিলে, কিন্তু শেষত গৈ সিহঁতে নিজে জিৰ'ৰ পৰা ষ্টাৰ্ট কৰি ডাঙৰ কিবা এটা কৰিছে জীৱনত। কোটি হৈছে, হয়নে? বহুতবোৰ নাম তাত উল্লেখ কৰা আছিলে, মই নামবোৰ ল'ব নিবিচাৰোঁ, কিন্তু সিহঁতি সৰুতে বহুত, যেনেকৈ মাক বাপেকৰ ডিভ'ৰ্চ হ'ব পাৰে, বাপেক ঢুকাইছে, মাকৰ তাত লোন আহি গৈছে, মাকে পুতেকক খুৱাবলৈ একো নাছিলে, ৰাস্তাত ডাঙৰ দীঘল হৈছে, তেনেকুৱা পৰ্যায়ৰ বস্তুবিলাকৰ কথা মই কৈ আছোঁ। ঠিক আছে, চাওক, যেতিয়া আমি তেনেকুৱা ধৰণৰ চেলিব্ৰিটি কথা পাতোঁ, সেইটো সদায় আমি এক্সট্ৰিম লেভেলত কথা পাতোঁ, ৰাইট? লাইক বহুত কম পাৰ্চেণ্টেজ মানুহ আছে যোনে তেনেকুৱা চেলিব্ৰিটি লেভেলত কোটি টকা লৈ বহি আছে, ঠিক আছে? কিন্তু আমি এজ এ নৰ্মেল হিউমেন বিং আমি সিহঁতকে ফ'ল' কৰোঁ সদায়, আৰু ভাল কথা, ইনস্পিৰেশ্যনৰ কাৰণে লাগে তেনেকুৱা ডাঙৰ মানুহ, ৰাইট? পিছে মই ঘৰত আছোঁ, বহুত দিনৰ মূৰত আহিছোঁ মা দেউতাহঁতৰ তালৈ গুৱাহাটীৰ পৰা। মই ভিডিঅ'টো গা ধুয়ে এইকাৰণে বনাইছোঁ যাতে এনেকুৱা একদম মানে ফ্ৰেছ থিংকিং থট মানে গা ধোৱা সময়তেই আহে, বহুতবাৰ। চ' যাতে মই পাহৰি নাযাওঁ, যাতে তাত খেলি মেলি হৈ নাযায়, সেইটো কাৰণে গাটো ধুই টি চাৰ্টটো পিন্ধি মেলি মই ভিডিঅ'টো বনাবলৈ আহিছোঁ, ঠিক আছে? চ' টপিকটো হৈছে সেইটোৱে যে আপোনালোকেও ভাবিব পাৰে যে সেই ল'ৰা ছোৱালীবিলাকৰ একোৱেই নাছিলে সৰুতে, কিন্তু শেষলৈ গৈ পিনি সিহঁতে ডাঙৰ কিবাকিবি কৰি পেলালে। সেই পষ্টটোৰ মটিভ এইটোৱেই আছিলে যে তোমালোকৰ তাত বহুতখিনি আছে, কিন্তু তুমি ষ্টিল পিছুৱাই আছা, কিন্তু সিহঁতৰ তাত বহুতখিনি নাছিলে, কিন্তু ষ্টিল সিহঁতি ছাকচেছফুল হৈছে। চ' মটিভেশ্যনেল আছিলে, বাট মটিভেশ্যনটোৱে আপোনাক ডিম'টিভেট কৰি আছে, ঠিক আছে? মই সেইটো কথা কৈ আছোঁ। ইয়াত চন্দ্ৰ আৰু শনিৰ এটা ডাঙৰ খেল আছে, বুজিবলৈ চেষ্টা কৰিব। চাওক, যদিহে আপোনালোকে এষ্ট্ৰলজি ভালকৈ বুজি নাপায় আপোনালোকে সেই ভিডিঅ'বোৰ চাই মেলি আজি অমুক বাৰে অমুকটো কৰিব লাগিব, তামুক বাৰে অমুকটো কৰিব লাগিব, অমুকক দান দিব লাগিব, সেইবোৰতে ফচি মৰি থাকিব আৰু জীৱনটোত একো নহয়। কাইণ্ডলি কমেণ্ট কৰিব যোনে চাই মোৰ ভিডিঅ' যে সিহঁতে জীৱনত তেনেকুৱা কামবিলাক কৰি উঠি কিমানজনে ছাকচেছফুল হৈছে, ঠিক আছে? নহয়, যেতিয়ালৈকে আপোনাৰ জীৱনৰ লাইফষ্টাইল চেঞ্জ নহয় তেতিয়ালৈকে নহয়, একো বস্তু নহয়। এষ্ট্ৰলজি বেলেগ বস্তু হয়। মই ট্ৰাই কৰি আছোঁ বহুত চিম্পল কথাত এষ্ট্ৰলজি বুজাবলৈ, ঠিক আছে? চ' বেক টু দ্য টপিক। চাওক, আপোনালোকে যেতিয়া মা দেউতাহঁতৰ লগত বহিব বা সেই জেনেৰেশ্যনটোৰ লগত যেতিয়া বহিব সিহঁতি এটা এক্সাম্পল বহুত দিয়ে যে আমুকে ৰিক্সা চলাই সিহঁতৰ জীৱনত একো নাছিলে, কিন্তু ল'ৰাই আজি IPS বনি আছে, IAS বনি আছে, ঠিক আছে? ডাঙৰ চাকৰি কৰি আছে, কষ্ট কৰি মেলি, হয়নে? সেইখিনি জেগাতে এটা প্ৰব্লেম আছে। আপুনি চাব, সদায় দুখীয়া ঘৰৰ ল'ৰা ছোৱালী তাত দুটা অপশ্যনেই থাকে। ফাৰ্ষ্ট অপশ্যনটো হৈছে মদ ভাং খাই, বিড়ি চিগাৰেট খাই মেলি পিনি নিচা কৰি বৰবাদ হৈ যোৱা। ছেকেণ্ড অপশ্যনটো হৈছে আপোনাৰ বহুত কষ্ট কৰি জীৱনটোত শেষলৈ গৈ এটা এনেকুৱা পৰ্যায়ত গৈ পোৱা যাক আমি ছাকচেছফুল বুলি কওঁ, ৰাইট? কিন্তু আমাৰ মিডিল ক্লাছ, আমাৰ যিবোৰ বেচিকবিলাক যেতিয়া ফুলফিল হৈ থাকে, ঠিক আছে? লাইক মই সৰুৰ পৰা এনেকৈ ডাঙৰ দীঘল হৈছোঁ যে মোৰ কেতিয়াও বেচিকত অভাৱ হোৱা নাছিলে, ঠিক আছে? এতিয়া যাৰ বেচিক ফুলফিল হৈ থাকে, এটা ডাইলগ আছে দেই, চেলাৰী ইজ এ ড্ৰাগ ডেট হেজ বিন গিভেন টু দ্য পিপল চ' ডেট দে ডু নট ড্ৰিম এবাউট ডুইং বিগ, ছামথিং তেনেকুৱা আছিলে দেই, মোৰ মাইণ্ডত অহা নাই, মই ডাইৰেক্ট কৈ দিলোঁ। কিন্তু তেনেকুৱা বস্তু যে চেলাৰী এটা ড্ৰাগ হয়, মান্থৰ শেষত দিয়ে, যাতে ল'ৰা ছোৱালীয়ে পাহৰি যায় নিজৰ জীৱনৰ যে কিবা এটা ডাঙৰ কৰিব লাগে, বিজনেছ কৰিব লাগে বা ডাঙৰ কৰিব লাগে, ঠিক আছে? মই কোৱা নাই দেই চেলাৰী বেয়া, বিজনেছ ভাল, ছামথিং, মই সেইটো কোৱা নাই। মই খালি এটা কথা কৈছোঁ আপোনাক, যেতিয়া আপোনাৰ চেলাৰীয়ে সদায় কিন্তু আপোনাক ধনী নবনায় দেই। বহুত কম পাৰ্চেণ্টেজ মানুহ আছে যোনে চেলাৰীৰ পৰা ধনী হয়। ধনীৰ মিনিং বেলেগ থাকে, ঠিক আছে? ঘৰত গাড়ী থকা মানে ধনী নহয়। কিন্তু যেতিয়া চেলাৰী আহে মোৰ কথাই মই কৈ আছোঁ, 20-22 তাৰিখলৈকে ঠিকে থাকে চব বস্তু, তাৰ পিছৰ পৰা মোৰ অনুভৱ হয় জীৱনটোত কি কৰি আছোঁ, সদায় একেটা কামকে কৰি আছোঁ, ন' ইন'ভেশ্যন, ন' ক্ৰিয়েটিভিটি, ন' এক্সাইটমেণ্ট জীৱনৰ, মানে চাকৰিটোক লৈ পিনি শেষত গৈ পইচাৰ নাটনি হৈ যায়, EMI CMI চব কাটি মেলি, ৰাইট? কিন্তু সেইখিনি ভাবি কিবা এটা জীৱনত যে একশ্যন ল'ম, সেইখিনি সময়তে 1 তাৰিখ আহি পৰে আৰু চেলাৰী সোমাই যায়, আকৌ পাহৰি যাওঁ। চ' য়েছ, কাৰেক্ট, চেলাৰী ইজ এ ড্ৰাগ, বাট ইয়াতে কানেকশ্যনটো ক'ত আছে? আপোনাৰ বেচিকখিনি ফুলফিল হৈ আছে। মোৰ বেচিকখিনি ফুলফিল হৈ আছে,
হয়নে? যেতিয়া বেছিক ফুলফিল নহয় ন, তেতিয়া আপোনাৰ সেই এক্সট্ৰা পুছটো পায় আপুনি জীৱনত, যে আপুনি কিবা এটা ডাঙৰ বস্তু পিতে দৌৰিব, ঠিক আছে? নহ'লে যদিহে আপোনাৰ বেছিক ফুলফিল হোৱা নাই, তেতিয়াহ'লে কিছুমান মানুহ আছে যাৰ শনিও বেয়া, চন্দ্ৰও বেয়া, সিহঁতি দিনৰ দিনটো এনেই শুই থাকিব, কাম নকৰিব, মদ খাব, ভাং খাব, গধূলি হোৱাৰ লগে লগে, ঠিক আছে? তেনেকৈ গোটেই জীৱনটো কটাই দিব, বৰবাদ। অ'কে, চ' সদায় দুখীয়া মানুহৰ দুটাই ৰাস্তা থাকে। চ' সিহঁতে হয় ধনী হয়, নহ'লে বৰবাদ হয়, ঠিক আছে? আৰু দুটাই বস্তুৱে লাইক আমি ফচি গৈছোঁ ক'ত জানেনে? যে আমি সদায় ধৰি লওক আপোনাৰ তাত দুটা আপেল আছে, ঠিক আছে? আপুনি মিডল ক্লাছ হয়, আপোনাৰ খাবলৈ মন গৈছে, আপুনি দুটাই খাই দিব, কিন্তু আপুনি যদি দুখীয়া হয়, তেতিয়াহ'লে এটা আপেল ৰাতিৰ কাৰণে থৈ দিব। এই মেণ্টেলিটিটো ক'ত যায় বাৰু? ক'ৰ পৰা আহে এই মেণ্টেলিটিটো? এই মেণ্টেলিটিটো দিয়ে ন চন্দ্ৰই। চন্দ্ৰই যদি আপোনাক সেই মেণ্টেলিটিটো দিছে ন, তেতিয়াহ'লে মেটাৰ নকৰে আপুনি কোনটো ষ্টেজত আছে, আপুনি এদিন ধনী হ'বই, ঠিক আছে? চাওক, আৰু এটা এক্সাম্পল দি আছোঁ মই। শনিয়ে মদ মাংস বুজায়, মানে তামচিক বস্তুটো বুজায়, ঠিক আছে? কিন্তু শনি ঠিক কৰিবলৈও আপুনি মদ মাংস ইউজ কৰিব পাৰে। লজিকটো বুজিব। আপুনি মদ আৰু মাংস এনেকুৱা টেম্পটিং বস্তু হয়, মানে ইমান এডিক্টিভ বস্তু হয়, লাইক আপুনি এপিচ মাংস খোৱাৰ পিছত ন ৰখিব নোৱাৰে কেতিয়াও। যদি আপুনি মাংসাহাৰী হয়, আপুনি এটা পেগ মদ খোৱাৰ পিছত আপুনি ৰখিব নোৱাৰে কেতিয়াও, হয় নাই? এতিয়া তাত আহি যায় চন্দ্ৰ আৰু শনিৰ খেল। আপোনাৰ যদি মেণ্টেলিটি এনেকুৱা হয় ন, যে এটা পেগ খাইছোঁ, আপুনি জানে, চাওক, এটা পেগ খোৱাৰ পিছত ব্ৰেইনত হওক, আপোনাৰ বডিত হওক, এনেকুৱা এটা ধুনীয়া চেঞ্চেশ্যন আহে যে আপুনি এনজয় কৰা ষ্টাৰ্ট কৰে এটা বা দুটা পেগত, ঠিক আছে? বাট দুটা পেগ যোৱাৰ পিছত আপোনাক মদে খোৱা আৰম্ভ কৰে, ঠিক আছে? আপুনি সেই ফ্ল'ত বা আপুনি সেই এনভাইৰনমেণ্টটোত বা আপুনি সেই ফ্ৰেণ্ডছ চাৰ্কেলটোত, আপুনি সেই ছিটুৱেশ্যনটোত ফ্ল' হোৱা ষ্টাৰ্ট কৰে, তেতিয়া আপোনাৰ শনি বেয়া হৈ যায়, ঠিক আছে? বিকজ আপুনি তেতিয়া মাইণ্ডটো কণ্ট্ৰল কৰিব নোৱাৰিলে, যে আপুনি দুপেগত পজ কৰিব লাগে। সদায় ধনী মানুহ ঘৰত বহি দুটা পেগ মাৰে, এটা পেগ মাৰে, বিকজ সিহঁতি সদায় সেই ব্ৰেইনটোৰ লগত খেলে যে অ'কে, মোৰ এতিয়া হৈ গৈছে, মোৰ এতিয়া এডিকশ্যনলৈ, মানে বস্তুটো এডিকশ্যনলৈ গুচি গৈ আছে, যে মই এটা পেগ বাদ দি পিনি বা দুটা পেগ বাদ দি আৰু মই খাবলৈ চেষ্টা কৰি আছোঁ, চ' দিছ ইজ নট গুড, ভাল নহয়, চ' মই ব্ৰেক মৰা উচিত। যেতিয়া আপুনি ব্ৰেক মাৰিব শিকিব ন, তেতিয়া আপোনাৰ চন্দ্ৰ, মানে মাইণ্ড, আপোনাৰ মেণ্টেলি আপুনি ইমানখিনি ষ্ট্ৰং হৈ গৈ থাকিব, গম পাইছে? চ' দুখীয়া মানুহৰ ঘৰত সেই বস্তুটো আছে। ইডাৰ আপুনি বেছিকৈ মদ খাই দিব, নহ'লে ব্ৰেক মাৰি দিব, ঠিক আছে? চ' আপুনি শনিকো আপুনি কণ্ট্ৰল কৰি আছে, হয়নে? তাৰোপৰি শনিয়ে আপোনাৰ দুখ বুজায়। সদায় আপুনি আজিৰ দিনত যদি এষ্ট্ৰলজিয়ে যদি কথা কয় ন, এষ্ট্ৰলজাৰবিলাকে যদি কথা কয় ন, কেৱল শনি আৰু শুক্ৰৰ কথা কয়, শনি আৰু শুক্ৰৰ কথা কয়, কাৰণ কলিৰ যুগ হয়, আৰু যেনেকেই নহওক আপোনাৰ জীৱনত পইচা লাগে, হয়নে? আপুনিও ভাবে সেইটো কথা, যে মই যিয়ে নকৰি কেলে হ'লেও পইচা লাগে মোক, ৰাইট? চ' যিয়েই নকৰাৰ কথা যদি আহে ন, সেইটো হৈছে শনি আৰু শুক্ৰই, কাৰেক্ট, ৰাইট? কিন্তু শনিয়ে শনিয়েতো দুখ দিয়ে ন, আমাৰ শাস্ত্ৰত লিখা আছে শনিয়ে দুখ দিয়ে বুলি, ৰাইট? শনিয়ে বান্ধোন দিয়ে বুলি লিখা আছে। এতিয়া আপুনি নিজেই ভাবক, সেই দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হৈ কিবা এটা কৰিম বুলি ভাবে, সেই গোটেই চাইল্ডহুডটো, শৈশৱকালটো দুখতেই কটায়, হয়নে? সেই দুখেই সেই সিহঁতৰ মেণ্টেলিটি এনেকুৱা বনাই দিয়ে ন, সৰু সুৰা বস্তুত ডিষ্ট্ৰেকশ্যন নাহে। আজি আমাৰ মিডিল ক্লাছ ল'ৰাবিলাক বৰবাদ কেনেকৈ হৈ গৈছে মই কৈ আছোঁ, ঠিক আছে? বেছিক ফুলফিল হৈ আছে সিহঁতৰ, ছোৱালী পতাবৰ সময়ত ছোৱালী পাই গৈছে, ল'ৰা পতাবৰ সময়ত ল'ৰা পাই গৈছে, ধুনীয়া ছোৱালী লাগে, ধুনীয়া ছোৱালী পাইছে, বাইক থকা গাড়ী থকা ল'ৰা লাগে, বাইক থকা গাড়ী থকা ল'ৰা পাইছে, হয়নে? সিহঁতৰ বেছিক ফুলফিল হৈ আছে, ঠিক আছে? ছোৱালীজনীয়ে আজি ফোন কৰা নাই বা বেলেগ ল'ৰা এটাৰ লগত কথা পতা দেখিলে, ল'ৰা ডিষ্টাৰ্ব হৈ গ'ল। মিডিল ক্লাছৰ প্ৰব্লেম সেইটো। কিন্তু দুখীয়া ল'ৰা এটা ডিষ্টাৰ্ব হোৱা আপুনি কেতিয়াও নেদেখিব, কেতিয়াও নেদেখিব। ইডাৰ ডিষ্টাৰ্ব হৈ পিনি বাহানা লৈ পিনি, মই কৈছোঁ ন, মদ খাই ফুল্লি বৰবাদ হৈ গৈছে, নহ'লে কেৰেপে কৰা নাই, ছোৱালীয়ে কথা পতা নাই, ঠিক আছে, পইচা বনাই লওঁ, তোৰ নিচিনা 100জনী আহিব। মই কোৱা নাই দে এইটো ভাল মেণ্টেলিটি বেয়া মেণ্টেলিটি, মই জাষ্ট টকা কেনেকৈ বনাব পাৰে সেই মেণ্টেলিটিৰ ওপৰত কথা কৈ আছোঁ, হয়নে? কিন্তু মিডিল ক্লাছ ল'ৰা এটাই মদ খাই বৰবাদো হ'ব নোৱাৰে, আৰু জীৱনত ডাঙৰ এটাও কৰিব নোৱাৰে। কেলে? ঘৰৰ মৰেল এথিক্সৰ কাৰণে মাকৰ মুখ, বাপেকৰ মুখ চাই পিনি মদ খাই বৰবাদ হ'ব নোৱাৰে। বহুত কম সংখ্যক মানুহ আছে। যিমান সংখ্যক মানুহ আপুনি মিডিল ক্লাছ পাব, সিমান সংখ্যক মদাহী, বৰবাদ মদাহী নেপাব, ঠিক আছে? ছেইম থিং, ডাঙৰ কিবা এটা কৰিব যে বিচাৰিব, ছ'চিয়েল বাউণ্ডেৰীৰ কাৰণে নোৱাৰিব মিডিল ক্লাছৰ ল'ৰা।
কিন্তু গৰীব ল'ৰা এটা কোনো বাউণ্ডেৰীজ নাথাকে, সিহঁতৰ একো নাথাকে, সিহঁতৰ ইম'শ্যনছৰ ওপৰত একশ্যনেই নলয় একো, ঠিক আছে। সিহঁতৰ এটা বস্তুৱে মাইণ্ডত থাকে ঘূৰি মেলি পিনি যে আমি গৰীবত আছোঁ, মোবাইলটো খুলিলে চাৰিওফালে হেপী মানুহ দেখা পাওঁ, কিন্তু মোৰ জীৱনত টকা নাই, বিকজ মোৰ দেউতা নাই, দেউতা ঢুকাই গ'ল, মোৰ মাৰ তাত লোন আছে বা মায়ে লোকৰ ঘৰত কাম কৰি আছে, চ' ময়ে কিবা কৰিব লাগিব। সিহঁতৰ মাইণ্ড কনচেপ্টটোৱে তেনেকুৱা হৈ যায়, শনি তেনেকেই সিহঁতৰ মাইণ্ডত মানে বডিত বিল্ড হয়, গম পাইছে, যে সিহঁতে কষ্ট নকৰিলে একো নহ'ব, সিহঁতৰ মেণ্টেলিটিটো তেনেকুৱা হৈ যায়। কিন্তু মিডিল ক্লাছ মানুহ থাকি যায়, মিডিল ক্লাছৰ বেছিক কমপ্লিট হৈ আছে ন, ফুলফিল হৈ আছে, মই সেইটো কাৰণে কৈছোঁ। কিন্তু যেতিয়া মিডিল ক্লাছৰ ল'ৰা ছোৱালীয়ে গৈ জীৱনত কিবা এটা ডাঙৰ কৰে ন, তেতিয়াহ'লে সিহঁতক ধন্যবাদ দিব লাগিব। সিহঁত সেই গৰীব মানুহকেইটাতকৈও বেছি পাৱাৰফুল হয় মেণ্টেলি, বিকজ সিহঁতৰ তাত সেই অপশ্যনটো আছিলে যে সদায় ঘৰৰ পৰা 100 টকা এখন উলিয়াই লৈ গৈ পিনি 50 টকাৰ তেল ভৰাওঁ বাইকত, 50 টকা বাহিৰত খাই মেলি, যদি ছোৱালী গাৰ্লফ্ৰেণ্ড আছে তেতিয়াহ'লে 200 টকা ল'লোঁ, 100 টকা ছোৱালীজনীৰ নামত খৰচা কৰিলোঁ। সেই অপশ্যনটো থকাৰ পিছতো সি সেইখিনি নকৰি মেলি জীৱনত চিৰিয়াছ হৈছে। দিছ ইজ ভেৰি টাফ। সেই গৰীব ঘৰৰ পৰা ধনী হোৱাতকৈও টাফ, যেতিয়া আপোনাৰ সন্মুখত আছে 2টা আপেল, কিন্তু আপুনি জানে যে ৰাতিও খাবলৈও আপোনাৰ তাত প্ৰব্লেম নাই, বাট ষ্টিল আপুনি এটা খাইছে, বিকজ আপোনাৰ সেইখিনি সময়ত নিডেই আছিলে এটা, সেইটো চন্দ্ৰই কৰিব, আপোনাৰ মাইণ্ডে কৰিব। যদি মাইণ্ড তেনেকুৱা নহয়, জেনেৰেলি 99% মিডিল ক্লাছৰ মাইণ্ড তেনেকুৱা নহয়, সেইকাৰণে 99% মিডিল ক্লাছ থাকি যায় আৰু চব গৰীববিলাক ওলাই যায় আৰু ধনীবিলাক ওলাই যায়। ধনীবিলাকক সৰুৰ পৰাই শিকোৱা হয় সেই গোটেই লাইফষ্টাইলটো কেনেকুৱা হয় কেনেকুৱা নহয়, সেইকাৰণে ধনীৰ পুতেক ধনীয়ে হৈ যায় 99%, আৰু গৰীবৰ ল'ৰা ছোৱালীবিলাকো ধনী হয়। আজিৰ ডেটত বেছিকৈ ধনী হৈ গৈছে, বিকজ আজিৰ ডেটত আকৌ নিচাটো বহুত কমি গৈ আছে দুখীয়া ফেমিলিৰ মাজত দেই। বহুতে ক'ব যে নাই নহয়, য়েছ, দুখীয়া ফেমিলিৰ মাজত আপুনি নিচা কৰা মানুহ বহুত কম পাব, কম্পেয়াৰ যদি কৰে আপুনি মিডিল ক্লাছৰ ল'ৰা ছোৱালীবিলাকক। সিহঁতে নিজৰ শনিখিনি নষ্ট কৰি আছে। ৰাতিপুৱা উঠিয়ে চিগাৰেটডাল নহ'লে নহয়, চিগাৰেটডাল মিনিমাম 10 টকা, গম পাইছে বস্তু। কিন্তু আপুনি দুখীয়া মানুহৰ সেইটো অপশ্যনেই নাথাকে, ৰাইট? গম পাইছে এতিয়া বস্তুখিনি ক'ত ব্ৰেক মাৰিব লাগে। সেইকাৰণে আপোনালোকক যদি কোনোবাই কয় যে অমুকৰ ল'ৰা দুখীয়া হয়, এনেকৈ কষ্ট কৰি ডাঙৰ হৈছে, অমুক হৈছে তমুক হৈছে, তেতিয়া আমি ইমান ছাৰপ্ৰাইজ নহ'ব, বিকজ সিহঁতৰ হাতত 2টাই অপশ্যন আছিলে। কিন্তু যদি মিডিল ক্লাছ ল'ৰা ছোৱালীয়ে যদি ছাকচেছফুল হৈছে ন, সেইটো অকণমান বেছি মানে শলাগিবলগীয়া হয়। এতিয়া দুখীয়া মানুহবিলাকে মোক বেয়া পাব, ঠিক আছে, চ' সিহঁতৰ মানে কিবাহত মই মোৰ ডিফেন্সত মই কথা এটা কওঁ যে আপুনি যদি ভাবে যে দুখীয়া মানুহে যদি কয় যে আমাৰ তাত এনেকৈ পঢ়িবলৈ কিতাপ নাছিলে, কাগজ নাছিলে, ঠিক আছে, যদি সেইটো ৰিজন হয়, আমাৰ তাত এনেকৈ খাবলৈ নাছিলে, ঠিক আছে, যদি সেইকেইটাই ৰিজন হয়, তেতিয়াহ'লে গোটেই মিডিল ক্লাছ ফেমিলি আজি ৰুল কৰিব লাগিছিলে, কিন্তু নহয়। আপোনাক যিমানেই অস্ত্ৰ অজাৰ নিদিয়ক কেলে ন, আপোনাৰ তাত যদি সেই মটিভেশ্যনটো নাথাকে ন, আপোনাৰ যদি মাইণ্ডছেটটো তেনেকুৱা নাথাকে ন, আপুনি ঘেণ্টাডাল একো কৰিব নোৱাৰে। মিডিল ক্লাছ মানুহৰ তাত গোটেইখিনি বস্তু থাকে, কিন্তু কেলে কৰিব নোৱাৰে, বিকজ সেইখিনি বস্তু বহুত কম মেটাৰ কৰে। আজি লিখিবলৈ কাগজ আৰু কলম বহুত মেটাৰ কৰে জীৱনত, পঢ়া শুনাত ছাকচেছফুল হ'বলৈ। শুনোতে অকণমান অকৱাৰ্ড লাগিছে যে বস্তুটো এই কি কথা কৈ আছে, কাগজ কলম নহ'লে কেনেকৈ, মই যদি প্ৰেক্টিছে নকৰোঁ, দৰকাৰ নাই। মটিভেশ্যন যেতিয়া থাকিব ন, ইচ্ছা থাকিলেই বাট ওলাই বুলি কথা এটা আছে। আপোনাৰ মুখৰ আগত দেউতাই আপোনাক কাগজ কলম নিদিব পাৰে, যাৰ সেই মেণ্টেলিটিটো থাকিব ন, সেই শনি আৰু চন্দ্ৰই যেতিয়া লগ হৈ কাম কৰিব ন, আপুনি লিখিবলৈ কাগজ আৰু কলম বিচাৰি উলিয়াবই, নিজেই উলিয়াব। চ' মোক সেইবোৰ কথা যদি কোনোবা দুখীয়া মানুহে চাই আছে ভিডিঅ'টো যদি কয় না, মই এগ্ৰী নহওঁ। মই যিটো বস্তু দেখিছোঁ বুজিছোঁ, মই সেইটো কৈ আছোঁ। দুখীয়া মানুহ তাত সেই ওৱান ডাইৰেক্টেড মটিভেশ্যন থাকে যে জীৱনত কিবা এটা কৰিব লাগিব। চ' সিহঁতৰ তাত ন, সেই মটিভেশ্যনটোৰ পিছতেই গৈ পিনি সিহঁতে চব বস্তু ন সেইটো ডাইৰেকশ্যনতে কৰে। মিডিল ক্লাছ মানুহ ভটকি যায়, বিকজ চব বস্তু সিহঁতৰ লগত থাকে বেছিকখিনি, ঠিক আছে। পাৰ্কাৰ পেনেৰে লিখিব নোৱাৰিব পাৰে মিডিল ক্লাছে, কিন্তু সিহঁতে 10 টকীয়া পেনেৰে লিখি আছে, হয়নে? কিন্তু সেই দুখীয়া মানুহৰ তাত 10 টকীয়া পেনটোও নাই, কিন্তু সি ভাবিছে চাগে কোনোবা দিন সোণৰ কলমেৰে লিখিম, ঠিক আছে। চ' সেই মটিভেশ্যনতে সেইটো ডাইৰেকশ্যনতে ন নিজৰ কলমো যোগাৰ কৰি লয়, সপোনো দেখে, কামো কৰি গৈ থাকে। চ' ভিডিঅ'টো বহুত দীঘল হ'ল, বহুতে বুজি পাইছেনে নাই নাজানো, কিন্তু কথাটো সিমানেই। কেনেকৈ
মাইণ্ডছেট আপুনি বনাব লাগিব ঠিক আছে অভাৱ বহুত ইম্পৰ্টেণ্ট হয় অভাৱ হৈছে শনি শনি বহুত ইম্পৰ্টেণ্ট হয় জীৱনত ধনী হ'বলৈ যদি অভাৱ নাথাকে ন তেতিয়াহ'লে আপুনি মটিভেটেই নহ'ব যদি মটিভেট হৈছে অভাৱ নথকাৰ পিছতো তেতিয়াহ'লে আপুনি ছুপাৰমেন থেংক ইউ ফৰ ৱাচিং বাই বাই